গৌৰৱ গগৈৰ বাবে বহুত বাধা বিঘিনি আহিছে, কিন্তু গৌৰৱ গগৈক হিলাব পৰা নাই, নিজৰ ঠাইৰ পৰা আঁতৰাব পৰা নাই। গৌৰৱ গগৈয়ে উন্নতি কৰিছেহে। গৌৰৱ গগৈৰ বিৰুদ্ধে বহুত কিবা কিবি ওলাল, বহুত বদনামো ওলাল, বহু আন কেতবোৰ তথ্য ওলাল, কিন্তু তাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনখন গৌৰৱ গগৈয়ে অলংকৃত। বৰ বেছি পলম নকৰি গৌৰৱ গগৈৰ কথা ক'ব বিচাৰিছোঁ। গৌৰৱ গগৈ শিৰোনামত থকা এগৰাকী ব্যক্তি, প্ৰাক্তন মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ আৰু এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ। গৌৰৱ গগৈ ২৬ত কেনেকুৱা হ'ব বহুতে কৈ আছে কংগ্ৰেছৰ একাংশ নেতাৰ তৰফৰ পৰা, আৰু বেছিভাগ অসমৰ মানুহৰ মুখতো এই নামটো আমি শুনিবলৈ পাই থাকোঁ, হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হৈ যাব পাৰে নেকি, তাৰেই আমি অলপ কথা আলোচনা কৰিম। কুণ্ডলীয়ে কি কয়, ভেদিক নিউমৰলজি মতে কি কয়। আমি যিখিনি গৌৰৱ গগৈৰ জন্ম তাৰিখ পাইছোঁ সেই অনুসৰি ৪ ছেপ্টেম্বৰ ১৯৮২, এই চনটোত, এই তাৰিখটোত, এই মাহটোত গৌৰৱ গগৈৰ জন্ম বুলি আমি তথ্য পাইছোঁ। সেই অনুসৰি আমি গণনাখিনি কৰিব বিচাৰিছোঁ। বেছিক কুণ্ডলীখন যদি চাই আপোনালোকে তাত বহুখিনি কথা গম পাব, কিন্তু তাত এটা কিন্তু আছে। মই কওঁ কিন্তু এটা আছে, ইয়াৰ পূৰ্বেও যিহেতু এটা ভিডিঅ' কৰিছিলোঁ, সেই কিন্তুটো মই শেষত কৈ আছোঁ। কিন্তু তাৰ পূৰ্বে কওঁ বেছিক কুণ্ডলীখন চাওক। ভেদিক নিউমৰলজি মতে ৪ ছেপ্টেম্বৰ ১৯৮২ যদি আমি হিচাপ কৰোঁ, তেনেহ'লে এইখন কুণ্ডলী এনেধৰণৰ ওলাইছে। ইয়াত আপোনালোকে কেইবাটাও সংখ্যা দেখিবলৈ পাইছে, ৰুট ৪ আৰু ডেষ্টিনি ৬। ৰুট ৪ মানে ৰাহুৰ নম্বৰ আৰু ডেষ্টিনি ৬ মানে শুক্ৰৰ নম্বৰ। তেওঁ যদি ৰুটক আমি পিতৃ বুলি কওঁ, তেনেহ'লে গৌৰৱ গগৈৰ পিতৃ হৈছে ৰাহু, আৰু ডেষ্টিনিক যদি আমি মাতৃ বুলি কওঁ, তেনেহ'লে গৌৰৱ গগৈৰ মাতৃ হৈছে শুক্ৰ। আমি সেইফালৰ পৰা যদি হিচাপ কৰি চাওঁ, মানে তেওঁৰ ৰুট আৰু ডেষ্টিনি। কিন্তু কুণ্ডলীখনত চাওক আপোনালোকে কি কি দেখা পাইছে। ইয়াত কেইবাটাও সংখ্যা আছে, ৬, ২, ৮, ৪, ৯। ইয়াৰে ৬, ২ এই দুটা সংখ্যাক যদি আমি হিচাপ কৰোঁ, তেনেহ'লে খুব মৰমীয়াল এগৰাকী ব্যক্তি, অন্তৰত মৰম আছে তেখেতৰ, পিতৃ মাতৃৰ প্ৰতি, নিজৰ পৰিয়ালৰ প্ৰতি মৰম থকাটো বুজাইছে। ২, ৮, ৪ এই ২, ৮, ৪ কম্বিনেশ্যনটোৱে তেখেতৰ ইম'চনেল কিছু তথ্য দেখুৱাইছে। তেখেত অন্তৰৰ পৰা কিন্তু বহুত ক্ষেত্ৰত ইম'চনেলো হয়। আৰু ৯, ৪ যে দেখিছে, মাজত গেপ আছে, তাত ৫ থাকিব লাগিছিল। ৫ থাকিলে তেওঁৰ বহুখিনি বাধা বিঘিনি দূৰ হ'লহেঁতেন। ৯, ৪ যে আছে, সেই ৯, ৪টোৱে মাজৰ সেই গেপটো যে আছে, সি কিন্তু কোৰ্ট কেছ, হস্পিটেল বা তেনেকুৱা ধৰণৰ ইছ্যু কিছুমান দেখুৱাইছে। বাই বাৰ্থ গ্ৰিডত গৌৰৱ গগৈ এইখিনি লৈ আহিছে। এইখিনিৰ বাদে তেওঁ গ্ৰিডখন বহুত ভাল গ্ৰিড। ৬ আছে লাক্সাৰীৰ নম্বৰ, তেওঁ লাক্সাৰী পাইছে। শুক্ৰৰ নম্বৰ যিহেতু, তেওঁ সৰুৰ পৰাই লাক্সাৰী পাইছে, ভালদৰে আছে, ভালদৰে কটাব পাৰিছে। ২ আছে, ২য়ে তেখেতক পপুলাৰিটিও দিছে, শিৰোনামতো ৰাখে। ৮ আছে, ৮ কিন্তু তেখেতৰ ক্ষেত্ৰত নিগেটিভ, শনিৰ নম্বৰ হয়। আৰু ৪ তেখেতৰ ক্ষেত্ৰত নিগেটিভ। ইয়াত যদি ৮ৰ জেগাত ছিংগল 8ৰ জেগাত যদি ডাবল 8 হ'লহেঁতেন, তেখেতৰ ক্ষেত্ৰত পজিটিভ হ'লহেঁতেন। আৰু ছিংগল 4ৰ জেগাত যদি ডাবল 4 হ'লহেঁতেন, তেনেহ'লে তেখেতৰ জেগাত পজিটিভ হ'লহেঁতেন। বাকী 9 তেখেতৰ পজিটিভ আছে, কাৰণ ছিংগল 9। কিন্তু 8 আৰু 4ৰ ক্ষেত্ৰত অলপ কথাবোৰ বেলেগ। ভেদিক নিউমৰলজি যিসকলে জানে বুজি পাব, আৰু যিসকলে নাজানে সেইখিনি পৰৱৰ্তী সময়ত মোৰ সৈতে আলোচনা কৰি জানিব পাৰিব। এতিয়া শনিত গৌৰৱ গগৈৰ এই গ্ৰিডখনত, বেছিক গ্ৰিডখনত নিগেটিভ, আৰু ৰাহু বেছিক গ্ৰিডখনত নিগেটিভ। বাকী গোটেইকেইটা পজিটিভ হৈ আছে। নম্বৰ 2 ছিংগল থকাটোৱে বহুত পজিটিভিটি বুজায়, আৰু সেইখিনি পজিটিভিটি পপুলাৰিটি পাইছে। নম্বৰ 6ও পজিটিভ হৈ আছে, নম্বৰ 9ও পজিটিভ হৈ আছে। কিন্তু 9 আৰু 4ৰ মাজত যদি 5টো থাকিলেহেঁতেন আৰু পজিটিভ হ'লহেঁতেন। 5 মানে বুধৰ নম্বৰ, কিন্তু সেইটো নথকাৰ বাবে আৰু 9, 6, 4 কম্বিনেশ্যন মিলাৰ বাবে গৌৰৱ গগৈৰ ক্ষেত্ৰত হস্পিটেল ৰিলেটেড ইছ্যু পৰৱৰ্তী সময়ত আহিব পাৰে। কোৰ্ট কেছ জাতীয় ইছ্যু আহিব পাৰে, যিটো কোৰ্ট কেছ ইতিমধ্যে লাগি আছে, তেনেধৰণৰ এটা ইংগিত দিছে। কিন্তু যদি আমি মহাদশা আৰু অন্তৰ্দশাৰ কথালৈ চাওঁ, তেনেহ'লে গৌৰৱ গগৈৰ এই মুহূৰ্তত মহাদশা আৰু অন্তৰ্দশা খুব ভাল চলি আছে। মানে নিৰ্বাচনী যুঁজখনত ইতিমধ্যে কংগ্ৰেছে কৈছে যে ১০০খনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু ১০০খনত যদি প্ৰতিদ্বন্দ্বিতা কৰে, এই ২০২৫-২৬ এই সময়খিনিত ভাল ফলাফল পোৱাৰ সম্ভাৱনা কিন্তু আছে, নুই কৰিব নোৱাৰি। কিন্তু পুনৰ কওঁ, এই ক্ষেত্ৰত বহুখিনিত আৰু পৰ্যালোচনাৰ প্ৰয়োজন, সেইখিনি মই শেষত কৈ আছোঁ। তাত ডট বা কিন্তু এই শব্দবোৰ লাগি পৰিব, সেইখিনি মই কিছু সময়ৰ পাছত ক'ম। কিন্তু ১০০খনত প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ বাবে ভাল ফলাফল অহাৰ সম্ভাৱনা আছে। এতিয়া গৌৰৱ গগৈৰ যদি মই চাওঁ, মহাদশা চলি আছে বৃহস্পতিৰ। মহাদশা ২০২৪ৰ পৰা আৰম্ভ হৈছে বৃহস্পতিৰ, আৰু ২০২৭লৈকে বৃহস্পতিৰ মহাদশা আছে। মানে নম্বৰ 3 এক্টিভ হৈছে, আৰু এই নম্বৰ 3 হৈছে বৃহস্পতিৰ নম্বৰ, আৰু ই অত্যন্ত পজিটিভ। সেয়েহে গৌৰৱ গগৈৰ বাবে বহুত বাধা বিঘিনি আহিছে, কিন্তু গৌৰৱ গগৈক হিলাব পৰা নাই, নিজৰ ঠাইৰ পৰা আঁতৰাব পৰা নাই। গৌৰৱ গগৈয়ে উন্নতি কৰিছেহে। গৌৰৱ গগৈৰ বিৰুদ্ধে বহুত কিবা কিবি ওলাল, বহুত
বদনামো ওলাল, বহু আন কেতবোৰ তথ্য ওলাল, কিন্তু তাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনখন গৌৰৱ গগৈয়ে অলংকৃত কৰিলেগৈ, কাৰণ বৃহস্পতিৰ কুদৃষ্টি পৰি আছে গৌৰৱ গগৈৰ ওপৰত এই নিৰ্দিষ্ট সময়খিনিৰ ভিতৰত, যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল, সাংসদ হিচাপেও নিৰ্বাচিত হ'ল, ইয়াৰ পূৰ্বেও নিৰ্বাচিত হৈছিল বাৰু। মুঠতে গৌৰৱ গগৈৰ এইকেইদিন ভাল দিন চলি আছে 2024 পৰা 2027লৈ। সেই দিশটো চালে আন কেতবোৰ দিশো আমি চাব লাগিব। অন্তৰ্দশা, প্ৰতি অন্তৰ্দশাটো আমি নাচাওঁ, কাৰণ প্ৰতি অন্তৰ্দশাটোৰ একদম সময়সীমা বা গেপটো কম। অন্তৰ্দশাটো এবছৰলৈকে থাকে, আৰু যিটো মহাদশা থাকে সেইটো সংখ্যা অনুসৰি নিৰ্দিষ্ট সময়লৈকে থাকে। এতিয়া অন্তৰ্দশাটো এবছৰলৈকে যিটো থাকে সেইটো হৈছে 2025-26 যিটো অন্তৰ্দশা, মানে 2025 ছেপ্টেম্বৰৰ পৰা 2026 ছেপ্টেম্বৰলৈকে, যিহেতু 4 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে। বুধৰ অন্তৰ্দশা চলি আছে, মানে 2025 বা 2026 ছেপ্টেম্বৰলৈকে গৌৰৱ গগৈৰ বহুত ভাল। এফালে বৃহস্পতিৰ মহাদশা আৰু আনফালে বুধৰ অন্তৰ্দশা, মানে বুধ বৃহস্পতি। বুধে কি দিব? বুধে বুদ্ধি দিব, বুধে মান সন্মান দিব, টকা পইচা দিব, সকলো দিব। আৰু বুধে যি সুবুদ্ধিৰ উদয় কৰাব, সেই সুবুদ্ধিৰ জৰিয়তে নিৰ্বাচনী ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে, যদি ভালদৰে পৰিকল্পনা অনুসৰি তেওঁলোক আগবাঢ়ে, কাৰণ ইফালে বৃহস্পতিও পজিটিভ আৰু বুধো পজিটিভ। কিন্তু 2026 ছেপ্টেম্বৰৰ পাছত অলপ এনজাইটি বা কোৰ্ট কেছ জাতীয় ইছ্যু বা ফেমিলি ৰিলেটেড ইছ্যু বা শত্ৰু সক্ৰিয় হৈ পৰা ইছ্যুটো গৌৰৱ গগৈৰ ক্ষেত্ৰত বাঢ়িব। 2026 ছেপ্টেম্বৰৰ পাছত নৰ মহাদশা চলিব, মানে মংগলৰ মহাদশা, ক্ষমা কৰিব, মংগলৰ অন্তৰ্দশা চলিব, আৰু মংগলৰ অন্তৰ্দশাৰ এই সময়ছোৱাত তেওঁৰ 999 হৈ যাব। মাল্টিপল 9 হৈ যোৱাৰ লগে লগে তেওঁৰ ক্ষেত্ৰত নিগেটিভ হৈ যাব। আৰু মাল্টিপল 9-এ গৌৰৱ গগৈ কোৰ্ট কেছ জাতীয় ইছ্যুবোৰত বা আন কেতবোৰ হস্পিটেল জাতীয় ইছ্যুবোৰত তেওঁৰ নিজৰ এনজাইটি বা সেইবোৰ বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে। গৌৰৱ গগৈৰ মানে 2026 চনৰ ছেপ্টেম্বৰত, 4 ছেপ্টেম্বৰত যিটো জন্মদিন হ'ব, তাৰ পাছত 2027 ছেপ্টেম্বৰলৈকে কিছু অনাহুত পৰিস্থিতি, কিছুমান এনজাইটি ৰিলেটেড ইছ্যু বা কোৰ্ট কেছ জাতীয় ইছ্যু এনেধৰণৰ হ'ব পাৰে, এইটোৰ আশংকা বেছি দেখিবলৈ পোৱা গৈছে। কিন্তু 2026 ছেপ্টেম্বৰৰ আগলৈকে সেইবোৰতে প্ৰভাৱ পেলাব নোৱাৰিব। আৰু 2026 ছেপ্টেম্বৰৰ পাছত, মানে 2027লৈকে আমি এই সময়খিনি বেয়া বুলি ধৰি লৈছোঁ, আৰু 27 ছেপ্টেম্বৰৰ পাছত কিন্তু আকৌ তেখেতৰ ক্ষেত্ৰত ভাল হ'ব, কাৰণ ৰাহুৰ মহাদশা চলিব, আৰু মই যিটো ক'লোঁ আৰম্ভতেই, ছিংগল 4 to ডাবল 4 হৈ যোৱাৰ লগে লগে গৌৰৱ গগৈৰ ক্ষেত্ৰত ভাল হ'ব। কিছুমান নাম্বাৰৰ মাল্টিপল হ'লে ভাল, কিছুমান নাম্বাৰৰ মাল্টিপল হ'লে বেয়া। বিশেষকৈ 8 আৰু 4 যদি মাল্টিপল হয়, তাতো মাল্টিপল হোৱাৰো এটা সংখ্যা থাকে, যে ডাবল টাইম মাল্টিপল হৈছে নে ট্ৰিপল টাইম মাল্টিপল হৈছে নে 4 বাৰ মাল্টিপল হৈছে। মানে যদি 8 4 বাৰলৈকে যায় তেতিয়াও ভাল, 3 বাৰলৈকে গ'লে বেয়া, ছিংগল 8ত বেয়া, 4 ছিংগল 4ত বেয়া, ডাবল 4ত ভাল, ট্ৰিপল 4ত বেয়া, আকৌ 4টা 4 ভাল। তেনেকুৱা ধৰণৰ কিছুমান হিচাপ নিকাচ আছে। কিন্তু বাকীকেইটা নম্বৰৰ ক্ষেত্ৰত আকৌ মাল্টিপল হ'লে বেয়াহে হয়, কিন্তু এই 8 আৰু 4ৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম হয়। কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত 2027 পৰা 2031লৈকে ৰাহুৰ মহাদশা চলিব, মানে 4 ডাবল 4 হৈ যাব, তেখেতৰ ক্ষেত্ৰত আকৌ ভাল দিন আৰম্ভ হ'ব। কিন্তু 2026 ছেপ্টেম্বৰৰ পৰা 2027 ছেপ্টেম্বৰলৈকে বেয়া। আৰু এইখিনি হৈছে গৌৰৱ গগৈৰ থুলমূল আভাস। মই যিমান পাৰি হাতী মাৰি ফুৰুকাত ধৰোৱা নিচাকৈ কথাখিনি ক'লোঁ, কাৰণ গোটেই বহলাই ক'বলৈ গ'লে বহুত দীঘল ভিডিঅ' হৈ যাব। মুঠতে থুলমূল আভাস সেইটোৱেই যে গৌৰৱ গগৈ বৰ্তমান ভাল দিনেই চলি আছে, ভাল দিন চলি আছে, আৰু গৌৰৱ গগৈ নিৰ্বাচনী ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়া অৱশেষত সেই বিন্দুটোলৈ গৈ আহিছোঁ। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰীডতকৈ গৌৰৱ গগৈৰ যিখন গ্ৰীড, সেইখন বেছি শক্তিশালী নহয়। হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰীডখন এইখন গ্ৰীডতকৈও, এইখন কুণ্ডলীতকৈও বেছি শক্তিশালী বেদিক নিউমৰলজি মতে। আপোনালোকে যদি বিশদভাৱে চাব বিচাৰিছে সেই গোটেইখিনি কথাখিনি, তেনেহ'লে পূৰ্বৰ ভিডিঅ'লৈ যাব লাগিব। পূৰ্বৰ ভিডিঅ'ৰ ইউটিউবৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম ইউটিউবত, আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকৰ বাবে মই টাইটেল ওপৰত সেই পূৰ্বৰ ভিডিঅ'ৰ ইউটিউবৰ লিংকটো দি দিম। আপোনালোকে সেই ভিডিঅ'টো চাই এইটো ভিডিঅ'ৰ লগত কম্পেয়াৰ কৰি চাব পাৰিব। মানে গৌৰৱ গগৈৰ বহুতেই ভাল 2026 ছেপ্টেম্বৰলৈকে, তাৰপাছত আকৌ ভাল হ'ব, মাজতে এবছৰ সময় অলপ বেয়া যাব। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যিখন কুণ্ডলী ওলাইছে সেইখনৰ তুলনাত সিমান এটা ভাল নহয়। সেয়েহে মানে কাটে কা টক্কৰ হ'ব, বৃহৎ ৰূপত, মানে ব্যাপক ৰূপত আমি তেওঁলোকৰ মাজত এখন যুঁজ দেখিবলৈ পাম। অৱশ্যে গৌৰৱ গগৈ প্ৰত্যাহ্বান যে আনিব সেইটো এইখন কুণ্ডলীৰ পৰা
নিশ্চিত হৈছে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই বেছি দীঘলকৈ যদি ভিডিঅ' লাগে আপোনালোকৰ অনুমতি অনুসৰি আপোনালোকে যদি বিচাৰে তেনেহ'লে পৰৱৰ্তী সময়ত দীঘলকৈ ভিডিঅ' আনিম আৰু এনেধৰণৰ পৰ্যালোচনাবোৰ কৰি থাকিম ইয়াত দৰ্শকৰ বিপুল দাবী আছে সেয়েহে এই পৰ্যালোচনাটো আগবঢ়ালোঁ নমস্কাৰ